তাৰপিছত এতিয়াহে ভাবিছোঁ আচলতে পঢ়িব লাগিছিল বহুত পিছত অনুভৱ কৰিছোঁ যে পঢ়াটো ইম্পৰ্টেণ্ট কিন্তু পঢ়ি থকা সময়তে আমি এটা অনুষ্ঠান জন্ম দিছিলোঁ আমাৰ সেই অঞ্চলত শুনাক সূৰ্যোদয় নাট্যগোষ্ঠী বুলি বুক এখন পঢ়াতকৈ আপুনি 15 মিনিটৰ আপোনাক মই চামাৰি দিছোঁ সেইটো শুনি লওক সেইটো বেয়া 15 মিনিটত এখন কিতাপটো পঢ়িব নোৱাৰি চবৰে এটা সৰুৰে মন আছে নাটক কৰা গতিকে আমি যিবিলাক আমি বাহিৰৰ মানে থাকোঁ সদস্য তেওঁলোকে গৈ এটা ৰাতিৰ ভিতৰত এখন আমি নাটক উলিয়াওঁ তাত নমস্কাৰ ৱেলকাম টু আনাদাৰ এপিছড অফ আউটলুক উইথ অভিলাষ আজি আমাৰ মাজত আছে এজন বহুত টেলেণ্টেড অভিনেতা অসমৰ অপূৰ্ব বৰ্মন দা দাদাই চিনেমাত কাম কৰে থিয়েটাৰত কাম কৰে চিৰিয়েলত কাম কৰে চ' প্ৰতি বেলেগ বেলেগ ধৰণৰ কি ক'ব কণ্টেণ্ট বুলি ক'ম নে আমি কি বুলি ক'ম আপুনি কি বুলি ক'ব সেই বস্তুটো চিনেমা চিৰিয়েল নাটক অডিঅ' ভিজুৱেল যোনটো আৰ্ট ফৰ্ম সেইটো অসমীয়াত কি বুলি ক'ম আমি বোলো কি বুলি ক'ম অসমীয়াত তেনেকুৱা একো শব্দ নাই চাগে ন আছে কিবা কিন্তু এতিয়া পটকে মনত পৰা নাই বাৰু আচ্ছা তো যি কি নহওক আজি আমি কথা পাতিম দাদাৰ লগত চিনেমাৰ বিষয়ে থিয়েটাৰৰ বিষয়ে চিৰিয়েলৰ বিষয়ে এক্টিঙৰ বিষয়ে প্ৰথমতেতো জানিব বিচাৰিম কি খবৰ আপোনাৰ ভালে আছে ভাল বৰ্তমান ঠিকেই আছো ধুনীয়াকৈ চলি আছো বানপানী অলপ ডিষ্টাৰ্ব দিছে গুৱাহাটীত তাকে সেইটোৱে তাৰ মাজত যে আমি এইটো শ্বুটিংটো কৰিব পাৰিলো সেইটোৱে বহুত ভাগ্য আৰু এইটো ভাগ্য আজি ইমানকে বৰষুণ দিয়া নাই সন্ধিয়া দিয়াও নাই আৰু আমি য'ৰ পৰা আহিব লাগে ইয়ালৈকে সেইটো ৰাস্তাত বানপানী নহয় তাকে বাকী আপোনাৰ বিষয়ে মই কামৰ বিষয়টো আপোনাৰ লগত ভালেখিনি কথা পাতিলোঁ আমি আগতো চিনেমা কেইখনৰ মই চাইছোঁ ট্ৰেইলাৰ কেইখনমান চিনেমাও চাইছোঁ কিন্তু আপোনাৰ যোনটো সৰুকাল তাৰ বিষয়ে নাজানো তো তাৰ বিষয়ে অকণমান জানিব চেষ্টা কৰিম যাতে আমি মানে সেই ষ্টৰিটো ভালকৈ মানে বুজি পাওঁ আপোনাৰ কেনেকৈ ক'ৰ পৰা কি হ'ল তেনেকুৱা আচলতে যিহেতু গাঁৱত গাঁও মানে মোৰ জন্ম হৈছিল আচলতে ডিব্ৰুগড়ত ডিব্ৰুগড় টাউনতে দেউতাৰ চাকৰি আছিল তাত আচ্ছা জন্ম হোৱাৰ এমাহ পিছতে মই মোৰ ঘৰ নলবাৰী গাঁৱলৈ লৈ আহিছিল আৰু তাতেই ডাঙৰ দীঘল হ'লো ডিব্ৰুগড়ৰ কথা একো মনত নাই তাৰ পিছত বহু বছৰ পিছত এনেই গৈছোঁ তাৰ কথা মানে জন্মৰ পিছৰ অলপো মনত নাই তাৰপিছত আহি ইয়াতে ডাঙৰ দীঘল গাঁৱত নলবাৰী জিলাৰ এখন সৰু গাঁও হাফুৰ বুলি কয় আমাৰ গাঁওখন চামতাৰ ওচৰত হয় আচ্ছা তাতে স্কুলীয়া শিক্ষা আমাৰ প্ৰাইমাৰী স্কুল পাঠশালা মানে চৰকাৰী স্কুল হাইস্কুলো তাতে ওচৰতে আছিল তাৰপিছত কলেজীয়া শিক্ষা কামৰূপ কলেজ চামতা আচ্ছা বহু দিনলৈকে তাতে আছিল আপুনি তাতে দিনলৈকে তাৰপিছত গুৱাহাটী ডিগ্ৰী কৰিবৰ কাৰণে গুৱাহাটী আহিলে নেকি ডিগ্ৰী মোৰ নহ'ল আচলতে এইটো লাইনত থাকোঁতে তাৰমানে এনেকুৱা লাগিল যে যিহেতু নাটকে কৰিম পঢ়িনো কি লাভ এনেকুৱা এটা মনত হৈছিল এডমিশ্যনেই নল'লোঁ আচ্ছা হায়াৰ ছেকেণ্ডাৰী কমপ্লিট হ'ল তাৰপিছত আৰু নহ'ল তাৰপিছত এতিয়াহে ভাবিছোঁ আচলতে পঢ়িব লাগিছিল বহুত পিছত অনুভৱ কৰিছোঁ যে পঢ়াটো ইম্পৰ্টেণ্ট কিন্তু মানে নাটকতো এতিয়া NSD তেতিয়া নাজানোৱে আমি আচলতে NSD কি কৰিব লাগে আৰু বহু বছৰ পিছত গম পাওঁ যে NSD কৰিব লাগিলে ডিগ্ৰী কৰিব লাগে বয়স পাৰ হৈ গ'ল নাটক কৰি থাকিলোঁ নাটকত কেনেকৈ ইণ্টাৰেষ্ট আহিল আপোনালোকৰ কোনোবা আছিলে নেকি আমাৰ গাঁৱত মানে বিশেষকৈ আমাৰ ঘৰতে আছিলে আমাৰ গোটেইকেইজন দাদাই মানে এক্টিং বা আমাৰ কালচাৰেল দিশত অলপ মানে আছিলে তাৰোপৰি কেৱল ঘৰ বুলি নহয় আমাৰ সেই অঞ্চলটো ধৰ্মপুৰ বুলিয়ে ক'ব লাগিব বৃহত্তৰ অঞ্চল এটা চামতা এনেকৈ মিলি বৃহত্তৰ ধৰ্মপুৰ অঞ্চলৰ আচলতে তাত এটা ধুনীয়া এটা মানে কালচাৰেল এটা পৰিৱেশ আছে আচ্ছা আৰু প্ৰায় আমাৰ তেতিয়া আমি যেতিয়া সৰু তেতিয়া সেই সময়ত প্ৰায় ঘৰে ঘৰে মানে অভিনেতা আছিলে তো আপুনি 90s কথা কৈ আছে 90s তো ঘৰে ঘৰে আছিলে চবেই এক্টিং কৰে কোনোবাই এক্টিং নকৰিলেও গান গায় কোনোবাই বজায় এনেকুৱা এটা পৰিৱেশ আছিল আৰু তেনেকুৱা এটা অঞ্চলত ডাঙৰ হোৱাৰ পিছত ময়ো এক্টিং লাইনত আহিলোঁ সৰুতে কৰিলোঁ স্কুলত কৰিলোঁ স্কুলৰ পিছত স্কুলত এবাৰ মানে প্ৰথম যেতিয়া নাটক কৰোঁ কি ৰোল কৰিছিলে ফাৰ্ষ্ট ৰোলটো মনত আছে ফাৰ্ষ্ট ৰোল এখন আমি নাটক কৰোঁ আহা বুলি এখন নাটক কৰিছিলোঁ আমি নাটক কৰোঁ আহা আচ্ছা প্ৰথম নাটক সেইখন মোৰ
সেইখনত আমি গ্ৰুপতহে পাইছিলোঁ, ছেকেণ্ড বেষ্ট গ্ৰুপ পাইছিলোঁ। আৰু নেক্সট বাৰ মই ক্লাছ 8ত নে 7ত মনত নাই ভালকৈ, সেইখন আছিল কিবা প্ৰভাতী পক্ষীৰ গান বুলি এখন নাটক, তাত মই তাৰমানে বেষ্ট এক্টৰ হৈছিলোঁ তেতিয়া। ক্লাছ 6ত? ক্লাছ নাই 7 নে 8ত, মোৰ মনত নাই ভালকৈ। তেতিয়াৰ পৰা স্কুলত কম্পিটিশ্যন, স্কুলত নাটকৰ কম্পিটিশ্যন হয়? কম্পিটিশ্যন আমাৰ সময়ত মানে বহুত ভালকৈ হৈছিলে, ভাল নাটক একদম, আৰু বহুত ধুনীয়া ধুনীয়া নাটক। আমাতকৈ আগৰবিলাকতো আৰু বহুত বেছি ভাল আছিলে। আমি লাহে লাহে তাৰমানে কমি আমাৰ দিনত কমি আহিল। আগতে 2 দিন ধৰি মানে আমাৰ স্কুলত এই নাটকৰ কম্পিটিশ্যন হৈছিলে, আৰু চব ভাল ভাল নাটক। এনেকৈ এইবিলাকো চাওঁ। তাৰ ষ্টুডেণ্টে কৰে চব, আৰু তেনেকৈ আমাৰ গোটেইকেইটা দাদাই কৰে, তেনেকৈ অলপ মানে হেৰিৰ প্ৰতি আপোনাৰ আগ্ৰহ আহিলে। হয়, নলবাৰীততো আটাইতকৈ বেছি হেৰিও আছে, মোবাইল থিয়েটাৰো আটাইতকৈ তাৰ পৰাই বেছি আছে, ভ্ৰাম্যমাণ থিয়েটাৰ। নলবাৰী পাঠশালা আচলতে আছে, বহুত আছে। হয়, তাৰপিছত কেনেকৈ প্ৰফেচনেলি কেনেকৈ আৰম্ভ হ'ল কৰা? স্কুলৰ পৰা ওলোৱাৰ পিছত স্কুলৰ 11-12লৈকে ধৰি লওক আপুনি স্কুলতে বেছিকৈ কৰিলে চাগে? হয়। তাৰপিছত এই পঢ়ি থকা সময়তে আমি এটা অনুষ্ঠান জন্ম দিছিলোঁ আমাৰ সেই অঞ্চলত, তো সোণাগ সূৰ্যোদয় নাট্যগোষ্ঠী বুলি কৈ থাকিছে, এতিয়াও আছে সেই অনুষ্ঠানটো আমাৰ। তো তাৰ পৰা বিভিন্ন নাটক কৰিবলৈ ল'লোঁ আমি, মানে তেতিয়া গ্ৰুপ এটা, সেই গ্ৰুপটো 25 বছৰ হৈ গ'ল এতিয়া। এতিয়াও আছে? এতিয়া আমি তাৰ পৰা নাটকৰ মানে ফেষ্টিভেল পাতোঁ, পথাৰ নাটমেলা বুলি এটা অনুষ্ঠান হয় আমাৰ তাত, বৰ ডাঙৰকৈ হয়। এতিয়াও হয়। সেইটো হ'বৰ 10 বছৰ হ'ল নেকি, পথাৰ নাটমেলা বুলি। পথাৰত হয় নেকি? পথাৰত হয়, দিনৰ পোহৰত। তাত মানে লাইটৰ ব্যৱস্থা নাথাকে, আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা নাটক গৈ তাত কৰিছে। ভাল লগা এটা হেৰি। কেনেকুৱা হয় ছেটআপটো? এনেতো নাটক আমি ষ্টেজতহে দেখিছোঁ। তাত মানে মুকলি, মানে বাঁহ বা তামোলৰ মানে গছৰ হেৰি মানে কাটি কিনে মঞ্চ বনোৱা হয়, বা এই নৰা যে থাকে ধানৰ, নৰা কাটি মানে মঞ্চৰ ডিজাইনটো বনোৱা হয়। মানে চাইক্লৰমা বা উইন্স যিবিলাক থাকে, এইবিলাক মানে আমি সহজতে বাঁহ, নাৰিকল বা তামোল, নৰা এইবিলাকেৰে বনোৱা হয় তাত। বাদুং দুব্বা যেনেকুৱা আৰু? প্ৰায় তেনেকুৱা। তো সেইটো গ্ৰুপত সৰুৰ পৰা নাটক কৰি থাকিলোঁ। সেইটো গ্ৰুপৰ পৰাই গুৱাহাটীত তাৰ পৰাই নাটক কৰিব আহিলোঁ, সেনেকেই। আৰু তাৰে গুৰি ধৰোঁতা আছিল মুকুল ইটিবাছ ছাৰ, যিয়ে মোক এইটো লাইনত আগবঢ়াই লৈ আহিছে এতিয়ালৈকে। মই যে এতিয়া এইখিনি আচলতে আচল ক্ৰেডিটটো তেখেতক দিব লাগিব। আছে। তেখেতৰ এতিয়া নাটক এখন হ'ব, যাবই লাগিব। আচ্ছা, এখন নতুন নাটক মানে কি বুলি কৈছিলে আপুনি এই অনুষ্ঠানটো? পথাৰ মানে আমাৰ অনুষ্ঠানটোৰ নাম সোণাগ, অৰ্থাৎ সূৰ্যোদয় নাট্যগোষ্ঠী, কৈঠালগুছি বুলি কয়। আৰু মানে পথাৰ নাটমেলা বুলি আমি যিটো ফেষ্টিভেল পাতোঁ, সেইটো হৈছে পথাৰ নাটমেলা। ইণ্টাৰেষ্টিং। তাত মাইক চাইক থাকেনে? মাইক থাকে, কেৱল হেৰি নাথাকে, আমি আন্ধাৰ হোৱাৰ আগে আগে মানে অনুষ্ঠানটো শেষ হৈ যায়। 2-3খন নাটক এদিনত মানে। কিমান দিন চলে এইটো? সেইটো 3 দিন। আৰু নহয়, এইটো ফেষ্টিভেল, আমন্ত্ৰণ কৰা হয় মানে বেলেগ। তাৰোপৰি আমি নিজাকৈও সোণাগৰ তৰফৰ পৰা আমি 2-3খনমান নাটক কৰোঁ তাত প্ৰতি বছৰে। আৰু ইণ্টাৰেষ্টিং এটা আছে, এতিয়া মই যেনেকৈ সোণাগৰ পৰা ওলাই আহি আমি গুৱাহাটীত আছোঁ, তেনেকৈ সোণাগৰ সদস্য বহুত বাহিৰে আছে। তো মানে বেলেগ কামতো আছে, মই ধৰি লোৱা মই নাটকত আছোঁ যেনিবা, তো ফেষ্টিভেলৰ সময়ত আমি গোটেই লগ হওঁ, চবৰে এটা সৰুৰে মন আছে নাটক কৰা। গতিকে আমি যিবিলাক আমি বাহিৰৰ মানে থাকোঁ সদস্য, তেওঁলোকে গৈ এটা ৰাতিৰ ভিতৰত এখন আমি নাটক উলিয়াওঁ তাত। এটা ৰাতি নাটকৰ বিষয়বস্তু একো আমি মানে আগতে মানে হেৰি নাথাকে, ৰেডি হৈ নাথাকে। গৈ তাত আমি আলোচনা কৰি এটা ৰাতিৰ ভিতৰত আমি নাটক এখন উলিয়াওঁ, আৰু পিছদিনা আমি সেই নাটকখন মঞ্চস্থ কৰোঁ। ৰিহাৰ্চেল কৰি এটা ৰাতিৰ ভিতৰত সেইখন এৰাতিৰ নাটক বুলি আমি নাম দিছোঁ। যোৱাবাৰ আগৰবাৰ ময়ে এখন নাটক কৰিছিলোঁ তাত, মোৰ আছিল কনচেপ্ট।
মানুহজন ভালেই আছিল বুলি আচ্ছা কৰিছিলোঁ। এখন মানে কম্পিটিশ্যন হয় যোনটো ফেষ্টিভেল হয় সেইটো মানে ফুল ফ্লেজেড ড্ৰামা নে একাংকিকা হয় ফুল ফেজতো থাকে একাংকিকাও থাকে। আচ্ছা আপোনালোকে যে একে ৰাতিৰ ভিতৰত যে লিখে সেইখন কি একাংকিকা হয় নে ফুল ফ্লেজেড হয় সেইখন খুব কম সময় যিহেতু এইখনৰ 20-25 এনেকুৱা 20-25 মিনিটমান হয়। তো এটা চিনেই থাকে এটাই একাংকিকা হয় বুজি পাইছোঁ তাৰপিছত আপুনি তাত ষ্টাৰ্ট কৰিলে গুৱাহাটী কেনেকৈ আহি পালে তাৰপিছত যিহেতু আপুনি পঢ়িবও অহা নাই ইয়াত সেইটো ডিচিশ্যন কেনেকৈ ল'লে তাৰপিছত তাত কৰি থাকোঁতে লগ পালোঁ সকলোৰে চিনাকি হিমাংশু প্ৰসাদ দাস। অ'কে তেতিয়া তেওঁ অলৰেডি NSD কৰি আহিছে নে কৰি আহিছে আচ্ছা আহিছে আমি তাৰপিছত তেখেতৰ এখন নাটক হৈছিলে ভোগ বুলি অ'কে গোটেই অসমত হৈছিলে বিভিন্ন টীমে কৰিছিলে গোটেই অসমৰ নামনিৰ পৰা একদম উজনিলৈকে বিভিন্ন টীমে সেই নাটকখন কৰিছিল এটা দিনৰ ভিতৰত 1000টা দৰ্শনী বাতৰ নাট আছিলে মই শুনিছোঁ চাগে তাত সেনেকৈ ছাৰক লগ পালোঁ তাৰপিছত এনেকৈ মানে বিভিন্ন জেগাত 1000টা দৰ্শনী 1000টা দৰ্শনী বেছিয়ে হৈছিল আমি শ্ব' কৰাৰ পিছত বেছিয়ে হৈ গৈছিল মানে গ্ৰুপ কেইটা আছিলে তেনেহ'লে গ্ৰুপ বহুত প্ৰতিখন জিলাত 2-3টা গ্ৰুপ আছিল এতিয়া নলবাৰীত মই নলবাৰীৰ কথা জানো নলবাৰীতে 3টামান গ্ৰুপ আছিল বেলেগ বেলেগ গ্ৰুপ তেনেকৈ একদম বেলেগ বেলেগ জেগাত গৈ কৰিছে আৰু চবে ভোগ আৰু সেইখন নাটক মই বিভিন্ন জেগাত ময়ো মানে শিকাবলৈ গৈছিলোঁ তেনেকৈ ছাৰক লগ পোৱা হিমাংশু ছাৰক আৰু তাৰপিছতে এইখন নাটক হৈ যোৱাৰ পিছত ছাৰে এদিন ফোন কৰিলে হেৰি আমি একেলগে থাকোঁ বোলা একেলগে থাকি মেলি আমি নাটক কৰোঁ আচ্ছা এনে মনে যায় আৰু যে সদায় সেইটোৱে চিন্তা কৰি থাকোঁ নাটকৰ কথা যদি ক'ৰবাত থাকি মিলি একেলগে কেৱল নাটকে কৰি থাকিব পাৰোঁ তেতিয়া আৰু বেছি ভাল লগা কথা একেলগে থাকিবও ল'লে তাৰপিছত ফোন কৰিলে ছাৰে তাৰপিছত গুচি আহিলোঁ তেতিয়া মিৰ্জা মানে আমৰাংগা বৰিহাট বুলি কয় য'ত তেওঁৰ ঘৰ তাতেই তেখেতৰে মাটি অকণমান আছে তাতে আমি গুৱেৰ্ণিকা আৰ্টিষ্ট ফেক্টৰী বুলি এটা অনুষ্ঠানৰ জন্ম হ'ল আৰু তেতিয়াৰ পৰা আমি তাত কাম কৰিলোঁ প্ৰথম অৱস্থাততো আমি নাটক কৰা নাছিলোঁ জীৱিকাৰ কাৰণে আমি কেৱল খেতি বাতি তাৰপিছত এই মুৰ্গীৰ ফাৰ্ম এইবিলাক মানে কৰিছিলোঁ নাটক কৰাৰ কাৰণে প্ৰথমটো যাতে নাটকটো জীয়াই ৰাখিব পাৰে পাইছিলোঁ তাৰপিছত লাহে লাহে তাৰ পৰা বিভিন্ন নাটক কৰিলোঁ কেমেৰা লাইনতো আহিলোঁ তাৰ পৰাই গুৱেৰ্ণিকাৰ পৰা আপুনিতো 60খনতকৈ বেছি নাটক কৰা বুলি কৈছে টোটেল মই একদম সৰুৰ পৰা মইতো গাঁৱৰ পূজাত নাটকো কৰোঁ এনেকৈ মিলি টোটেল 60খন হ'ব 60খন হ'ব ন আপোনাৰ মানে ভাল পোৱা কেইটামান ৰোলৰ কথা কওক আমাৰ লগত আজি প্ৰথম ক'ব লাগিব চৰণ দাস চোৰ বুলি এখন নাটক আছে বিখ্যাত নাটক অভিপ্তন বীৰৰ সেইখন আমাৰ অনুবাদ জৰিকা ছাৰে অসমীয়ালৈ অনুবাদ কৰিছে সেইখন আমি গাঁৱতেই কৰিছিলোঁ সেইখনত মই চৰণ দাস হৈছিলোঁ সেইখন এখন মনত থকা মানে সেইটো এটা চৰিত্ৰ আছিল তাৰপিছত লেডি মেকবেথ বুলি এখন হিমাংশু প্ৰসাদ দাসৰ নাটক কৰিছিলোঁ তাৰে মেকবেথ কৰিছিলোঁ আচ্ছা সেইখনৰ নাম লেডি মেকবেথ হিমাংশু দাৰ এই বস্তুটো আছে বহুত তেওঁৰ নামবোৰ বহুত ইউনিক ন চিনেমাই হওক নাটকেই হওক নামটো শুনিয়ে মানে এনেকুৱা লাগে আৰে এইখনত কি হ'ব বা সেই বস্তুটো আছে তাৰপিছত এখন গাঁৱত এটা টিভি আছিল সেইখনত দূৰদৰ্শনত এইখন চিনেমা হৈছে এটি যন্ত্ৰ চিনেমাখন বনিছে সেইখন নাটকত মানে বিভিন্ন চৰিত্ৰ কৰিবলৈ মানে সুযোগ পোৱা যায় এতিয়া যদি বুঢ়া হৈ ওলাইছে অলপ পিছত ডেকা হৈ ওলাব পাৰি সেইটোৰ কাৰণে সেইখন নাটক মানে কৰি এটা মজা আছে সেই এক্টিংটোত অলপ আগতে বুঢ়া হৈ এক্টিং এটা কৰিছোঁ অলপ পিছত ডেকা হৈছোঁ আৰু কেতিয়াবা আৰু সৰু ল'ৰা ছোৱালীও হৈছোঁ মানে সৰু বাচ্চা এনেকুৱা সেইখন নাটকত কাম কৰি বিৰাটেই ভাল লাগিছিল চেলেঞ্জিং হয় ন অলপমান চেলেঞ্জিং হয় আৰু মেকআপো নাথাকে যে বুঢ়া হ'লে মেকআপ ল'ব লাগিব কিন্তু এক্টিঙেৰে কৰিব লাগিব বুঢ়াটোৱে এক্টিঙেৰে কৰিব লাগিব আৰু সৰু বাচ্ছাটোৱে এক্টিঙেৰে কৰিব লাগিব মেকআপ নাছিল মানে সেইটো কাৰণে ইণ্টাৰেষ্টিং বস্তু তাৰপিছত ৰাণ বুলি আছে ছাৰৰ সেইখনৰো মানে ৰাণ ছাৰৰ সেইখন নাটক আমি বহুত কৰিলোঁ ইতিমধ্যে সেইখনৰ প্ৰায় 150মান দৰ্শনী হৈ গ'ল
ৰাণ আচ্ছা ভ্ৰাম্যমানতো আপুনি কাম কৰিছিলে নেকি নাই নাই মই কেতিয়াও কৰা নাই যোৱা নহয় নাই এতিয়ালৈকে উম ভ্ৰাম্যমানত মাতিছিল বাৰু উম এই আপোনাৰ মন যোৱাবাৰৰ নগ'ল নে আপুনি নিবিচাৰে নাই নে সেই সময় সময়ত মানে নিমিলিলে যোনবাৰ মোক মাতিছিলে উম সেই বছৰ মই এখন চিনেমাৰ কাৰণে মানে সেই চুক্তিবদ্ধ হৈ আছিলোঁ আচ্ছা সেইকাৰণে যোৱা নহ'ল আৰু মোক তাৰমানে আগতে মাতা নাই যে আগতে হেৰি কৰি তাৰমানে উম কোনোবা অভিনেতা নোহোৱা হৈছিল আচ্ছা মাজতে লাষ্ট মোমেন্টত মাতিছে তাৰপিছত মাতিছিল উম যোৱাৰ মন আছে চাওঁ কি হয় সেইটো এটা বেলেগ অঁ ক্লাইণ্ট হৈ যায়তো আৰু গোটেই অভিজ্ঞতা আচলতে লাগে এজন অভিনেতাক উম আমি বাটৰ নাটকো কৰিলোঁ হয় বিভিন্ন গ্ৰুপত নাটক কৰিলোঁ উম কেমেৰাটো কৰিলোঁ উম ভ্ৰাম্যমানৰ সেই সোৱাদটো ল'বলৈ মন আছে উম বাটৰ নাটৰ কি কি চেলেঞ্জ থাকে বাটৰ নাটটোত চেলেঞ্জ মানে কিছুমান বস্তু হঠাৎ কৰিব লাগিব তাত উম মই কিন্তু বিৰাট ভাল পাওঁ বাটৰ নাট কৰি আৰু ৰাস্তাই ঘাটে অলপ বেলেগ ধৰণৰ কিবা কৰি সঁচাকৈ মোৰ বিৰাট ভাল লাগে উম আৰু মানুহবিলাক ভাবি নাথাকে যে কিবা হ'ব ইয়াত উম এতিয়া মঞ্চত নাটক হ'লে মানুহে নাটক জানে চাবলৈ গৈ আছে উম ইয়াত হঠাৎ মই এই জোৰত তিনিআলিত গৈ বোলে চিঞৰি আছোঁ উম কিবা এটা বেলেগ ধৰণৰ হেৰি কৰি মানুহবিলাক বেলেগ হৈ যায় না সেই ৰিয়েকশ্যনবিলাক চাইও ভাল লাগে দূৰৰ পৰা এবাৰ আমি মাংস নাটক এখনৰ কাৰণে এটা বেলেগ ধৰণৰ প্ৰচাৰ চলাইছিলোঁ মাংস বুলি এখন নাটক হৈছিল সেইখনো হিমাংশু দাৰ নেকি সেইখন নাটকৰ প্ৰচাৰটো তাৰমানে কি হয় ময়ে কৰিছিলোঁ গছৰ পাত পিন্ধি ইয়াতে জোৰত তিনিআলিৰ এইখিনিতে আচ্ছা ঘূৰি ফুৰিছিলোঁ মানে বেলেগ ধৰণৰ এটা সময়তো পুলিচো আহি গৈছিল এই ষ্ট্ৰীট জাৰ সন্মুখত পুলিচ আহি গৈছিল তাৰপিছত আৰু হেৰি বুলি গম পাই বুজোৱা হ'ল আৰু ভাল লাগে বাটৰ নাটকটো বহুত ভাল লাগে এক্টৰ এজনে বাটৰ নাট কৰিলে কনফিডেন্স বাঢ়ে হয়নে বহুত বেছি বাঢ়ে সাহস বহুত বেছি বাঢ়ে উম এতিয়াও কৰি থাকোঁ এইকাৰণে এতিয়াও কৰে নহয় একদম চ' নাটক আপুনি কিমান এতিয়া 25-30 বছৰমান হ'ল চাগে কৰা নহয় যদি যদি আপুনি ক্লাছ 7-ৰ 25 বছৰমান হ'ল চাগে ৰিচেণ্ট একদম নাটক কোনখন কৰিছিলে যোনখন কৰি আপোনাৰ ভাল লাগিছিলে এখন বৰ ভাল নাটক আছিলে সেইখন হৈছে গান্ধী ভাৰ্চেছ গডছে আচ্ছা দুটা মাত্ৰ কেৰেক্টাৰ গান্ধী আৰু গডছে আচ্ছা তাৰে গান্ধী কৰিছিল হেৰি ৰাজু ৰয় NSDৰ আচ্ছা তাৰপিছত মই তাত গডছেৰ কেৰেক্টাৰ কৰিছিলোঁ নাটকখন আছিল হেৰি মানৱেন্দ্ৰ ৰনহাং চৌধুৰী তেখেতে বৰ্তমান বৰ সুন্দৰ নাটক মানে দি আছে ৰাইজক তৃতীয় কমফৰ্ট ওমেন তাৰপিছত নকিয়াম্পো বুলি এনেকৈ কেইবাখনো ধুনীয়া নাটক মানে ৰাইজে এতিয়া উপভোগ কৰি আছে ভাল পাইছে তাৰ ভিতৰত এইখন গান্ধী ভাৰ্চেছ গডছে মানে বস্তুখন কি অকমান পলিটিকেল হয় নেকি মানে দুটা দৰ্শনৰ মাজত মানে দুটা চিন্তাধাৰাৰ মাজৰ বেলেগ দুটা বেলেগ চিন্তাধাৰা না হেৰি গান্ধী আৰু গডছে তাকে লৈ এটা ফাইট আৰু আচ্ছা কিন্তু অৰিজিনেল গান্ধী আৰু গডছে কৰা নাই আচ্ছা মানে সিহঁতৰ আদৰ্শতাক লৈ মানে হেৰি কৰা হৈছে আচ্ছা সেইটো গ্ৰুপটো হৈছে আমাৰ মালিগাঁৱতে আছে অভিজ্ঞানম নাট্যক্ষেত্ৰ বুলি আচ্ছা কিমানজন মানুহ আছে এইটো গ্ৰুপত এতিয়া বহুত আছে হয় নেকি বহুত আছে সেইটো গ্ৰুপত বহুতে নাটক কৰিছে নেক্সট কি নাটক আহি আছে আপোনালোকৰ সেইটো গ্ৰুপৰ সেইটো গ্ৰুপৰ চাব যাব পৰাকে সেইটো গ্ৰুপৰ এতিয়া মানে কেইদিনমান আগতে এখন নতুন নাটক হৈ গ'ল তাত এক্টিং কৰা নাই বাৰু মই এইখন হৈছে কমন ষ্টুপিড মেন বুলি আচ্ছা এইখন চাৰ্কাছৰ হেৰি থৈলীত মানে কৰা হৈছে এইখনো ভাল হৈছে তাৰপিছত এতিয়া নতুন আৰু কৰিব এইখন মানে চলিব লাগিব আৰু এটাই শ্ব' হৈছে তাৰপিছতহে এখন নাটক কৰোঁতে বহুত টকা পইচা বহুত গুচি যায়তো তাৰপিছত নেক্সটখন কৰালৈকে আৰু বহুত দিন লাগি যায় আচলতে অলপ ৰিকভাৰ হ'ব লাগে ন বস্তুটো মানে এইখিনি পইচা ঘূৰি আহোঁতে বহুত সময় লাগে আৰু যদি ফেষ্টিভেল এনেকৈ পায় তেতিয়া পইচাটো আহি যায় নাপালে আৰু পইচাটো এনেই যায় তেনেকুৱা আপুনি অসমৰ বাহিৰত কৰিব গৈছেনে নাটক গৈছোঁ তাৰ বিষয়ে কওক আমাক বাহিৰত দিল্লীত গ'লোঁ কলকাতা গ'লোঁ এই অলপতে গ'লোঁ হেৰি ঝাৰখণ্ড চব ফেষ্টিভেল এইটো ভাৰত চৰকাৰৰ পৰা হয় NSDয়ে এইটো হেৰি কৰে ভাৰত ৰংগ মহোৎসৱ বুলি আচ্ছা তাতে 3বাৰমান গ'লোঁ তাত মানে কথাটো কি দৰ্শক অলপ কম মানে বাহিৰত হয় যিহেতু তেতিয়াতো মানে বেলেগ ভাষাৰ মানুহে
আহে কিছুমান কিন্তু ইমান বেছি নাহে উম এতিয়া অসমীয়া যিবিলাক মানুহ থাকে এতিয়া দিল্লীত যিমান আছে উম নাটক ভাল পোৱা তেখেতসকল আহে উম মানে ইয়াতে যেনেকৈ একদম হল ভৰ্তি হৈ যায় উম তাত অলপ দিগদাৰ হয় ভৰ্তি কৰিব বা তেনেকৈ প্ৰচাৰটো তেনেকৈ মানে দিগদাৰ নাই ইয়াৰ পৰা গৈ তাত প্ৰচাৰটো অলপ কম চলে বা উম যোনে আচলতে আমাক ইনভাইট কৰে তেখেতসকলে প্ৰচাৰটো চলায় এনেকুৱা তথাপিও আমি নিজাববীয়াকৈ উম মোৰ যদি কোনোবা বন্ধু আছে উম তাক ক'লোঁ তাক তাৰ বন্ধুক লৈ আহিব দিলোঁ এনেকৈ চলে নাটকৰ এতিয়া আপোনাৰ হিচাপত নাটকৰ চিনটো কেনেকুৱা অসমত এতিয়া ভালৰ ফালে গৈ আছে আগৰ নিচিনা নাই কি মানে চিটুৱেশ্যনটো কেনেকুৱা আৰু নাটক বস্তুটো আমি আৰু ভাল কৰিবৰ কাৰণে আৰু কি কৰিব পাৰোঁ নাটকটো জীয়াই ৰাখিবই লাগিব নাটকৰ বহুত প্ৰয়োজন আছে এখন সমাজ সুস্থ হৈ থাকিবলৈ হ'লে নাটক লাগিবই আৰু নাটক জীয়াই থাকিবও কিন্তু তাৰ বাবে আৰু কিছু কৰিবলগীয়া কথা থাকে যেনেকৈ মই অলপ আগতে কৈছিলোঁ যে এটা সময়ত আমাৰ স্কুলত হাইস্কুলত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া দুদিন ধৰি একদম আমি ৰাতিপুৱা যাওঁ গোটেই ৰাতি নাটক চাওঁ আৰু ইমান ভাল ভাল নাটক তো তেতিয়া মানে অভিনেতা অভিনেত্ৰী বহুত সৃষ্টি হৈছিল বেলেগ বেলেগ তেনেকুৱা ধৰণে এতিয়াতো শিকাও চান্স আছে বহুত এতিয়াও যদি তেনেকৈ স্কুলবিলাকত কৰা হয় এতিয়া ৱৰ্কশ্বপ কৰে বাৰু ৱৰ্কশ্বপ কিছুমান তথাপিতো নাটক যদি তেনেকুৱা ছিষ্টেমত কৰা হয় তেতিয়াহ'লে এটা আৰু ভাল পৰিৱেশ ঘূৰি আহিব বুলি এটা মানে আশা কৰিব পাৰি সেই স্কোপটো সৰুৰ পৰা পাব লাগিব নহয় এতিয়াতো তাৰমানে কি হয় দেখাত দেখিও আহে কিছুমান এতিয়া সেই ইণ্টাৰনেশ্যনেল স্কুলবোৰত হয় নাটক তেনেকুৱা বাহিৰৰ কিবা নাটক ইংৰাজীত নাটক কৰিব ষ্টুডেণ্টবোৰে সেইবোৰ দেখি থাকোঁ কিন্তু সৰুৰ পৰা যেতিয়া এটা পৰিৱেশ পোৱা যায় সেইটো এটা বেলেগ হয় উৎকৃষ্ট মানদণ্ডৰ হয় সেইটো মই ভাবোঁ তাৰমানে বিশ্বাস কৰোঁ সেইটো মানে সৰুৰ পৰা যেনেকৈ আমি ক খ শিকি এতিয়া আমি লিখিব পৰা হৈছোঁ তেনেকৈ যেতিয়া সৰুৰ পৰা স্কুলতে যদি এইটো দিয়া হয় অভিনয়ৰ হেৰিটো তেতিয়াহ'লে নিশ্চয় ভাল পৰিৱেশ হ'ব আগৰ দিনত যে ছামাৰ কেম্প হৈছিল সেই ছামাৰ কেম্পবোৰো নহয় আজিকালি ইমান এটা এতিয়া বিভিন্ন এই অসমৰ বিভিন্ন গ্ৰুপবিলাকে কৰে সেইটো কৰে ৱৰ্কশ্বপ কৰে মানে সেইবোৰ বহুত প্ৰয়োজন অসমত হয় বাৰু সেইটো হয় ন এতিয়াও আছে আৰু মোৰ ইমান লিংক নাই সেইকাৰণে মই আপোনাক সুধিছোঁ মানে এই এতিয়া হ'বই আৰু জুলাইত তেনেকৈ আমি যাওঁ বিভিন্ন জেগাত যাওঁ আমি শিকাবলৈ আচ্ছা আপোনালোকে কৰে সৰু ল'ৰা ছোৱালীক অভিনয় শিকোৱাটো কিমান টান সেইটো মোৰ এজন ৰুমমেট আছিলে মানস প্ৰতিম বুলি ৰঙিয়াৰ হয় আপুনি চিনি পাব চাগে তেওঁলোকে ছামাৰ কেম্প কৰিছিলে বহুত বছৰ আগত 2010-11 মানত তেতিয়া কৈছিলে আৰু মোক হিমাংশু দাও সেই ছামাৰ কেম্পটোত গৈছিলে বোলে সেইটো এতিয়াও হয় তাত হয় ন তাত প্ৰতি বছৰে হৈ আছে ভাল লগা এইটো কথা সৰু ল'ৰা ছোৱালীয়ে আচলতে তাত মানে সৰু ল'ৰা ছোৱালীক নাটক শিকোৱা হৈছিলে এতিয়াও আমি মানে সৰু ল'ৰা ছোৱালীক পাওঁ আচলতে সৰু ল'ৰা ছোৱালীৰ কাৰণে মানে স্পেচিয়েল কিছুমান টিচাৰ থাকেই ট্ৰেইনিং কৰি অহা আৰু মোক মহাৰিষিত মই আপোনাৰ কথাটো মাজত কাটি দিয়া হৈছে মই আৰু এটা কথা ক'ব খোজোঁ আৰু চিলড্ৰেনছ থিয়েটাৰটো বোলে এটা বেলেগ বস্তু হয় মোক মহাৰিষিয়ে যেতিয়া আহিছিলে সেইটো বস্তু বুজাইছিলে চিলড্ৰেন ফৰ চিলড্ৰেন এটা থিয়েটাৰ হয় আৰু চিলড্ৰেনছ থিয়েটাৰ বাই এডাল্টছ সেইটোও এটা আছে এইটো বিৰাট ভাল লাগে এইটো সৰু ল'ৰা ছোৱালীৰ লগত মানে সিহঁতক শিকোৱাতকৈ মানে সিহঁতৰ পৰা শিকিব বহুত পাৰি সিহঁতৰতো একো হেৰি নাই আৰু ফিল্টাৰ নাই আৰু সিহঁতক ইয়াতে বহি থাকে এনেকৈ ক'লে নহ'ব এনে উঠিয়ে যাব তেনেকৈ কেনেকৈ কৰিব লাগিব সিটো উঠি যাবই গৈ কিনে তাত বহিব সেইটো আৰু যিটো নকৰিবি সেইটোহে কৰে সিহঁতক শিকাওঁতে মানে নিজৰ শিকাটো বেছি হৈ গৈ থাকে ভাল হয় ন কেনেকুৱা হয় এক্সপিৰিয়েঞ্চবোৰ এইকাৰণে ইয়াত মই আচলতে থিয়েটাৰত যিটো ব্লক বুলি কয় যে ইয়াতে এইখিনিত কথা কবি তাৰ পৰা তাত গৈ কথা কবি এইখিনি সময়ত যদি তই ইয়াতে থাক পিছৰ কেৰেক্টাৰটো দেখা নাপাব সেইকাৰণে তই সেইখিনিত থিয় হ'লে ভাল লাগিব কিন্তু এতিয়া বাচ্ছাবিলাকৰ কি হয় সিহঁতে নাটকৰ দিনা কোন ক'ত যাব হিচাপ নাই তাৰ মাজতে ভাল লগা হৈ যায় কিবা এটা সুন্দৰ এইটো ভাল লগা বঢ়িয়া এক্সপিৰিয়েঞ্চ নহয় আজিকালি ট্ৰেইনিং দিয়ে আৰু এই মানে
চাইল্ডক শিকোৱাৰ কাৰণে উম, NSDৰে এটা বিভাগ আছে TI বুলি আচ্ছা তাতে মানে স্পেচিয়েল মানে চাইল্ডৰ কাৰণে উম, সেইটো বুজি পাইছো সেইটো ট্ৰেইনিংটো কৰি ল'লে আচলতে ভাল উম, মই এইটো পোৱা নাই তাৰপিছতো বাচ্ছাৰ লগত কাম কৰোঁ বাৰু উম। নাটকৰ পৰা তাৰপিছত আপুনি আহিলে চিনেমাত হয় চাকিৰা আহিব বকুল তলৰ বিহুলৈ সেইখন হয় ফাৰ্ষ্ট আছিল ফাৰ্ষ্ট চিনেমা আছিল চাগে নে ফাৰ্ষ্ট এইখন আছিল হেৰি দূৰদৰ্শন দূৰদৰ্শন এটি যন্ত্ৰ আচ্ছা এইখন ৰাজেশ ভূঞা পৰিচালনা কৰিছিলে আমাৰ হিমাংশু প্ৰসাদ দাস ছাৰৰ কাহিনী আপুনি কেনেকে ৰোল পালে হিমাংশু দাৰ থ্ৰু দিয়ে পালে ছাৰে মাতিলে তাৰমানে মই নাটকখনত এটা কৰিছিলোঁ আচ্ছা আপুনি নাটকখনত কৰিছিলে এইখন নাটকত মানে বিভিন্ন মই কৈছোঁৱে টিভি এখন গাঁৱত টিভি আছিল সেইখনৰ পৰা হৈছে তাৰে এটা যিটো মানে ভাল লাগিছিল সেইটো ছাৰে মোক মাতি কৰিব দিছিলে বেছি নাই অলপ আৰু আচ্ছা সেইটো তেনেকৈ সোমালোঁ তাৰপিছত তাৰ পৰাই হ'ল হেৰি আমাৰ চাকিৰা আহিব বকুল তলৰ বিহুলৈ এইখন আৰু বেলেগ হৈছিল সেই সময়ত মানে সেইখনতো বহুত গ্ৰেণ্ড স্কেলতো কৰা হৈছিল বহুত মানুহ আছিল বহুত মানুহ মোটামুটি তাত মানে 1000ৰ ওপৰত মানুহ আছিল এইখনত আৰু এটা নতুন ধৰণৰ তেতিয়া হেৰি আহিছিল প্ৰচাৰৰ ক্ষেত্ৰত বিশেষকৈ চাকিৰা আহিব বকুল তলৰ বিহুলৈ বেলেগ এটা জোৱাৰ আনিছিল অসমত বেলেগ ধৰণৰ প্ৰচাৰ আচলতে কেনেকৈ কৰিব লাগে অসমীয়া চিনেমা সেইখনে এটা হেৰি আনি দিছিল অসমত তো এইখনৰ কামবিলাকো আমিতো নতুন তেতিয়া কেমেৰাত আমি নাটকৰ মানুহ তাত আৰু বিভাগ বেলেগ বিভাগ এতিয়া যেনেকৈ হেৰি ছেটিংছ বেলেগকৈ থাকিব খাদ্য বেলেগকৈ থাকিব যাতায়াতৰ মানুহ বেলেগকৈ থাকিব চিনেমাটোগ্ৰাফি বেলেগ চিনেমাটোগ্ৰাফিটো হ'বই লাগিব এইখিনি অভিজ্ঞ মানুহ লাগিব বাকী স্পট বয় বা এটা এখন ৱালত কালাৰ কৰিব লাগিল বিভাগ থাকে আমি যেতিয়া চাকিৰা কৰি আছিলোঁ তেতিয়া মানে চব কৰে নেকি কোনে কি কৰে হিচাপ নাই মানে অলপ আগতে মই যদি এক্টিং কৰি আছোঁ তাৰপিছত যদি মোৰ নাই বেলেগৰ আছে তাৰপিছত মই বেলেগ কাম কৰিব লাগিব আচ্ছা সবে মিলি কৰা একদম মিলি কৰা চিনেমা আৰু এইটো ভাল লাগিছিল বহুত ইণ্টাৰেষ্টিং আছিল এইখন চিনেমাত অলপ সেই থিয়েটাৰৰ হেৰিটো আছে কাৰণ আমি তেতিয়া একদম নতুন মই এতিয়া নিজে চাইও গম পাওঁ যে কেনেকুৱা কৰিছিলোঁ কিন্তু তাৰ বিশেষকৈ কাহিনী আছিল বেলেগ ধৰণৰ কাহিনীটো হয় তেতিয়া তেনেকুৱা কাহিনী অহাই নাই সেই এটা বস্তু এটা চেঞ্জ আনিছে কিন্তু সেই চিনেমাখনে আনিছে আৰু সেইখনৰ পৰাই আচলতে মোটামুটি কেমেৰাৰ বিষয়ে জানিবলৈ পাৰিছিলোঁ বা অলপ হ'লেও শিকিব পাৰিছিলোঁ সেইখন কৰাৰ পিছত তাৰ আগততো কৰা নাই ন আৰু কওক চিনেমাৰ আপোনাৰ জাৰ্নিৰ বিষয়ে তাৰপিছত আহিলোঁ হেৰি শান্তনা বৰদলৈ বাইদেউ অসমৰ চিনিয়ে পায় সকলোৱে তেখেতৰ এখন চিনেমাত কাম কৰিলোঁ মাজৰাতি কেতেকী সেইখনত যেতিয়া মই অডিশ্যন দিছিলোঁ অডিশ্যন দিওঁতে কিন্তু মই পোৱা নাছিলোঁ অডিশ্যন এটা কেনেকুৱা হয় আমাক কওকচোন অডিশ্যনত আৰু এনেকৈ এতিয়া যেতিয়া যেনেকৈ কেমেৰা আছে এতিয়া দুইটাই যেনেকৈ কথা পাতি আছোঁ তাতো এনেকৈ ডাইলগ দিব আচ্ছা কিমান সময় দিয়ে প্ৰিপেয়াৰ কৰিবৰ কাৰণে ডাইলগটো আগতে দি দিয়ে নে অলপ সময় আগত দিয়ে তাত গৈ পোৱাৰ পিছত দিয়ে হয়নে তাত গৈ পোৱাৰ পিছত দিলে তাৰপিছত সেইটো পঢ়ি কিনে কেমেৰাৰ ক'ব লাগে তেতিয়াতো মানে ভালকৈ কেমেৰাৰ এক্টিংটো অহাই নাই কেমেৰাৰ এক্টিং আৰু নাটকৰ এক্টিং বেলেগ নহয় বেলেগ মানে কেমেৰাত একদম মানে আমি এতিয়া যেনেকৈ কথা পাতি আছোঁ তেনেকুৱাই আৰু কেমেৰাটো একদম যিমান নেচাৰেল হ'ব পাৰে সিমান ভাল মানে ৰিয়েল হ'ব লাগিব সঁচাই হ'ব লাগিব ভিতৰত যদি দুখ লাগি আছে দুখটো চকু পানী নোলালেও কথা নাই চকু পানী যে ওলাব লাগিব এইটো কথা নাই কিন্তু দুখটো সঁচা দুখ হ'লে কেমেৰাই ধৰি ল'ব যদি মই এনেই আৰু ভিতৰত এনেই নোৱাৰি কেমেৰাক ফাঁকি দিব নোৱাৰি এতিয়া নাটকত হ'লে অলপ নাটকতো ভিতৰৰ ইনাৰ ফিলিংছটো লাগিবই মাষ্ট বি কিন্তু তাত অলপ লাউড হয় এতিয়া এনেকুৱা লাউড একদম ৰিয়েল দুখটো দুখ আৰু খং উঠিছে যদি সঁচা খং উঠিব লাগিব এতিয়া নাটকত অলপ
এক্টিং যিটো কয় অ মা কি খবৰ অ। এনেকুৱা ন নাটকটো এক্টিং কৰিব পাৰি চিনেমাত হ'লেতো অ মা কি খবৰ এনেকুৱা হ'ব পাৰে না লাউডো হ'ব পাৰে চিনেমাতো যদি প্ৰয়োজন আছে দূৰত আছে লাউডে হ'ব উম কিন্তু মিছা হ'ব কিন্তু মই নোৱাৰে কি কৈছো আপুনি বুজি পাইছে হয় গম নে পাইছো মিছা হ'ব নোৱাৰে আজিকালি মোটামুটি আজিকালি নাটক আৰু কেমেৰাৰ এক্টিং মোটামুটি একেই হ'ল সেই বস্তুটো হৈ আছে কিন্তু ন বস্তুবোৰ মানে দুটাৰ ওচৰে আহি আছে হোৱাৰ কাৰণ আছে উম তো আগতে লাউড কিয় বেছি হৈছিলে আগতে সাউন্ড সিস্টেম নাছিল মাইকৰ প্ৰবলেম আছিল হয় বা আছিল যদিও ইমান মানে হেৰি কৰিব নোৱাৰে সো আপুনি ডাঙৰকে ক'বই লাগিব আগৰ দিনততো মাইকো নাছিল সেইকাৰণে আগতে যাত্ৰা পাৰ্টি কিবা এইবিলাক যে বহুত ডাঙৰ ডাঙৰকে কয় এইটোৱে কাৰণ আছিল হয় কীৰ্তন গাই যে মানুহবোৰে এই ৱেষ্ট বেংগলৰ সিহঁতে বহুত চিঞৰিব পাৰে নহয় কাৰণটোৱে সেইটো কাৰণ আগৰ দিনত মাইক নাছিল আৰু থাকে ইমান মানুহ হাজাৰ মানুহ চাব আহে তো জোৰকে গাবই লাগিব হয় এতিয়া এয়াই আৰু যিহেতু নাটকতো হেভি সাউন্ড থাকে এনেকে কথা ক'লেও মানে হেৰি হয় আজিকালি সেই আগৰ সেইটো নাই শুনি পায় কেৱল এতিয়া যিটো আমাৰ বডিৰ কাম শৰীৰটো যদি আমি কমকে নাটকত যদি কমকে হিলাও তেতিয়াহ'লে এই লাষ্টৰ দৰ্শকে দেখা নাপায় সেইকাৰণে হাহু যদি আমি কেমেৰা ধলে এনেকে দিলে হ'ব কিন্তু এইটো দিব লাগে এনেকুৱা মানে বডিটো এক্টিং কৰে ন বহুতখিনি ৰাজপাল যাদৱ মানুহটোতো বহুতখিনি এক্টিং বডি দিয়ে কৰে মই দেখিছো বডি আৰু বডি মাইণ্ড সব মিলি এক্টিং কমেডি কৰা বহুত টান বোলে হয় নেকি কমেডি টান মানুহ হওৱাটো বহুত টান কন্দুৱাটো ইজি আৰু কান্দিব পৰাটো ইজি মোৰ হেৰিত কিন্তু মোৰ দৃষ্টিতহে কৈছো কোনোবাই খালি মোক ক'ব কোনে কৈছে এইটো মোৰ সঁচাকে হৱাব পৰাটো সঁচাকে কঠিন কাম আৰু এতিয়াৰ যুগত আৰু কঠিন এতিয়া আৰু কঠিন কান্দাটো সহজ পাৰি আপোনাৰ প্ৰিয় অভিনেতা কোন হয় অভিনেতা অভিনেত্ৰী যাৰ কাম আপুনি ভাল পায় বহুত আছে এতিয়া কাৰ নাম কম কওক 10-12টা মান কৈ দিয়ক এটা ক'ব নকওঁ এটা ক'ব কোৱাটো প্ৰব্লেম হয় 20টা মান কৈ দিয়ক আৰু হিন্দী নে হেৰি সব মিলাই বহুত আছে ইৰফান খান মই যেতিয়া এজনৰ নামে ক'লো ইৰফান খান তেখেত নাই বাৰু এতিয়া আমাৰ মাজত একদম ইৰফান খানৰ যেতিয়া মানে সৰুতে মই হেৰি চিৰিয়েল চাইছিলো চন্দ্ৰকান্তা কি আছিল নাজানো চন্দ্ৰকান্তা খান নহয় তাৰ আগত চন্দ্ৰকান্তাটো আছিল কিন্তু আছিল এই ধুতি পিন্ধি এক্টিং কৰে আচ্ছা তেতিয়া মই এক্টিঙে নাজানো এই এক্টৰটো কিবা এটা ভাল লাগে তেতিয়াই তাৰমানে জানিছিলো তো তাৰপিছত সঁচাকে ইৰফান খান বেলেগ এক্টৰ আছিল ইৰফান খানৰ কেনেকুৱা লাগে জানে মোৰ ইৰফান খানে যিয়ে কেৰেক্টাৰ নকৰক সেই কেৰেক্টাৰটোৰ নিচিনা লাগে ইৰফান খানক কেতিয়াও এনেকুৱা ফিল নহয় যে আমি ইৰফান খানক চাই আছো নহয় নহ'লে ধৰি লওক এতিয়া নাছিৰুদ্দিন শ্বাহ হৈ গ'ল বা তেওঁলোকো বহুত ডাঙৰ এক্টৰ দেই মই কোৱা নাই বা শ্বাহৰুখ খান হৈ গ'ল শ্বাহৰুখ খানক স্ক্ৰীণত দেখিলে প্ৰথম এনেকুৱা লাগে যে ভাই শ্বাহৰুখ খানক চাই আছো কেৰেক্টাৰটো পিছতহে মাথাত আহে নহয় ইৰফান খানৰ সেই মানে হেৰাই যোৱা বস্তুটো আছিল তাৰপিছত নৱাজুদ্দিন ছিদ্দিকী এতিয়া ভাল লাগে পংকজ ত্ৰিপাঠী মনোজ বাজপেয়ী এনেকে বহুত আছে আৰু তাৰপিছত এইটো কথা নহয় যে শ্বাহৰুখ খানক বেয়া পাওঁ তেখেত এটা বেলেগ ধৰণৰ মইতো ভাবো তেখেতৰ এক্টিং এটা বেলেগ ধৰণৰ আচলতে আমি দেখাই নাই চাগে তেখেতৰ এক্টিং হয় মই এটো কেতিয়াবা নাটক কৰাটো এটা টাইমৰ পিছত বাদ দি দিলে চিনেমাত অহাৰ পিছত তেখেতক চাগে তেনেকুৱাকে এক্টিং কৰাব পাৰা নাই নেকি মই ভাবো তেনেকুৱাকে দিয়াও নাই নেকি আৰু তেওঁলোকৰ নিচিনা এজন মানুহৰ মানে ছুপাৰষ্টাৰ হৈ গ'ল যে ছুপাৰষ্টাৰৰ লগত সেই প্ৰব্লেমটো হয় কিয় কওকচোন তেওঁৰ এটা ফেন বেছ আছে এতিয়া 1-2 কোটি মানুহৰটো ফেন আছে বেছিয়ে হ'ব কমটো নহয় বেছিয়ে হ'ব সেই ফেনখিনিয়ে মানে এটা বস্তু কিবা এটা বিচাৰে শ্বাহৰুখ খানৰ পৰা সেইকাৰণে অনুৰাগ কাশ্যপে এখন এটা ইণ্টাৰভিউত কৈছিলে যে সুধিছিলে তেওঁক যে আপুনি শ্বাহৰুখ খানৰ লগত চিনেমা কৰিব নিবিচাৰে নেকি তেওঁ কৈছে যে মইতো বিচাৰো
কিন্তু মই শ্বাহৰুখ খানৰ সেই ফেন বেছটোৰ কাৰণে চিনেমা বনাব নোৱাৰিম মানে মই যোনটো বনাম সিহঁতে সেইটো চাই ভাল নাপাব সেইটোৱে কথা আৰু তেওঁলোক সেইটো ভাল পোৱাটো বহুত দৰকাৰী তেনেকুৱা এজন মানে বহুত ডাঙৰ ষ্টাৰৰ কাৰণে কাৰণ বহুত পইচা ইনভলভ হৈ থাকে যে চিনেমা এখনত হয় তেনেকুৱা হৈ যায় আৰু হয় ভাল লাগে এতিয়া আপুনি মাজৰাতিৰ কেটেগৰীৰ অডিশ্যনৰ কথা কৈ আছিলে চ' আধাতে আমি কথাটো মানে কাটি দিয়াৰ নিচিনা হ'ল এইখনত অডিশ্যন দিবলৈ গ'লোঁ স্ক্ৰিপ্ট দিলে আৰু তাৰপিছত কেমেৰাৰ আগত ডাইলগ মাতি আছোঁ নাটকত যেনেকৈ কওঁ আমি তেনেকৈ অলপ যদি কান্দোন ওলাব লাগে চকু পানী বা চকুটোতে অকণমান চলচলীয়া হ'ব লাগে নাই একো ভিতৰতে এই নাযাবি দেই এনেকুৱা টাইপত তাৰপিছত বাইদেৱে কৈছে কি কৰি আছা এইবিলাক নহ'ব নাটক নহয় নহয় সেইখন চিনেমা ইয়াত কেমেৰাত ফাঁকি দিব নোৱাৰা তুমি ডিৰেক্টৰে কৈ আছে শান্তনা বৰদলৈ বাইদেউ তাৰপিছত নহ'ল আৰু মই গুচি আহিলোঁ এবাৰমান আৰু দিলোঁ নহ'ল আৰু নাই আৰু এনেকৈ কিন্তু পিছত মাতিলে যে তোমাক লাগিব এইটো সৰু এটা কেৰেক্টাৰ ৰিস্কা ওলা এজন তাতে ভাল লাগিল কৰি তাতে আৰু এটা বস্তু শিকিলোঁ নতুনকৈ তাতে আমিতো আৰু নাটকৰ মানুহ যেনেকৈ ইচ্ছা তেনেকৈ থাকোঁ মোৰ শ্বুটিঙৰ দিনা মানে এখন গাড়ী মোক আনিব মানে ভাল গাড়ী ইন'ভা নে কি ৰখি আছে তাৰপিছত মই গুচি আহিলোঁ হেৰি এই চাউণ্ড লাইট এনেকৈ অনা এখন ট্ৰেভেলাৰ আছিল সেইখনত গুচি আহিলোঁ তাতে লগৰো আছিল এজন সিহঁতৰ লগত গুচি আহিলোঁ মই এক্টিং কৰিম বাইদেউটো গাড়ীখনৰ পৰা নমা দেখিছে বিৰাট গালি দিছে এইটো নহয় তুমি কিয় আহিবা তাত তোমাৰ কাৰণে এইটো আজি তুমি এইজন মানুহ তোমাৰ বেলেগ সেইটো সেইটো তাৰমানে চিনেমা কিছুমান বেলেগ ধৰণৰ আৰু আমি যিটো বস্তু বুজিয়ে নাপাওঁ নিয়মৰ নিচিনা ন থাকে যাক যোনখন গাড়ী দিয়া হৈছে সেইখনতে আহিব লাগিব তাৰপিছত হেৰি আৰু এটা লাইট তাৰমানে অলপ বেয়াকৈ পৰি আছে লাইটটো উঠাই মই বেলেগত থ'ব নিছোঁ ধুনীয়াকৈ তেতিয়াও গালি দিছে তোমাৰ কাম নহয় তোমাৰ নহয় হয় আচলতে তেনেকুৱাই হ'ব লাগে ডিপাৰ্টমেণ্ট চিনেমাটো অলপ বেলেগ বস্তুটো এটা অৰ্গেনাইজেশ্যন এটাৰ নিচিনাকৈ চলিব লাগে আমি আৰু নাটকত এইটোৱে হেল্প কৰা কৰি এনেকৈ তেনেকৈ ভাবি দিওঁ এতিয়া লাহে লাহে এইবিলাক বস্তু জনা হৈছোঁ বাৰু তাৰপিছত আপুনি চিৰিয়েল কেতিয়া ষ্টাৰ্ট কৰিলে চিৰিয়েল কৰা চিৰিয়েলৰ প্ৰথম চিৰিয়েল হেৰিৰ পৰাই হৈছিল আমাৰ গুৱেৰনিকাৰ পৰাই আচ্ছা এইখনৰ তাৰ পৰাই চব মানে এইখন আছিল হেৰি বকুল তলৰ আদালত বুলি এইখন হেৰিত ৰঙত চলিছিল সেইখন এইখন আমি কিমান 100টা এপিছড কৰিছিলোঁ 100টা বকুল গছৰ লগত হিমাংশু দাৰ কিবা এটা কানেকশ্যন আছে চাগে বকুল ভাল পায় বিৰাট বকুল আৰু সেইটো অঞ্চলত বকুলৰ গছ বহুত মিৰ্জাৰ অঞ্চলত তেনেকৈ এইখন চিৰিয়েলত মানে এইখন চিৰিয়েলত কেমেৰাৰ চিৰিয়েলত বাৰু বিশেষ শিকিব নোৱাৰি এক্টিং কিন্তু কেমেৰাৰ কিছুমান টেকনিকেল বস্তু শিকিবলৈ সেইখনত চান্স পাইছিলোঁ আগতে কণ্টিনিউটি কেনেকৈ ৰাখিব লাগে এইবিলাক নাজানো হাতখন যদি মোৰ এইটো চিনত এনেকৈ আছিল এইবিলাক পাহৰি যাওঁ পিছৰ চিনটো এনেকৈ আছে এডিটিঙত কাটিব দিগদাৰ হয় এইবিলাক মানে সেইখন কৰি থাকোঁতে কিছুমান বস্তু সেইখনৰ পৰা বহুত কনচিয়াছ হ'ব লাগে নহয় মনত ৰাখিব লাগিব মই যদি এনেকৈ দিছিলোঁ আগৰ হেৰিটোত ইয়াৰ পৰাহে মই চেঞ্জ কৰি কিনে ক'ব পাৰিব লাগিব নহ'লে এডিটিঙত মানে সেইটো মানে মিলাব দিগদাৰ হয় সেনেকৈ আৰু বহুত আছে এতিয়াও শিকিব বহুত বাকী আছে আৰু যিমানে কৰা হয় সিমানে শিকে মানুহে নহয় আপুনি ৰোল এটাৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰে ধৰি লওক যোনবোৰ লিড ৰোলৰ নিচিনা আপুনি কৰিছে সেইবোৰতো ধৰি লওক ভালেখিনি ইনভেষ্ট সময় দিব লাগে বহুত বুজিবৰ কাৰণে বহুত লাগে কেনেকুৱা ধৰণৰ হয় প্ৰিপাৰেশ্যনবোৰ এতিয়া দীঘলীয়া যদি এটা থাকে বিশেষকৈ এইটোত বেছি কষ্ট কৰিবলগীয়া হয় বহুত ভাবিবলগীয়া হয় ব্লু ফিল্মৰ আপোনাৰ তাত ভাবিবলগীয়া হৈছিল বহুত বিশেষকৈ বেকগ্ৰাউণ্ডটো কি মানুহটো ক'ৰ পৰা আহিছে কেনেকৈ তাৰ লাইফত কি হৈছে অপুৰ বেকগ্ৰাউণ্ডটো এনেকুৱা
অপুৰ ঘৰত অমুক আছে কিন্তু এই বুলু ফিল্মৰ এই কেৰেক্টাৰটোৰ বেকগ্ৰাউণ্ডটো কেনেকুৱা কি থাকিব পাৰে যিটো চিনেমাখনত নাথাকে আচলতে চিনেমাখনত সেইটো দেখা নাপায় চিনেমাখনটো এটা পইণ্টৰ পৰাহে লিখা হয় এতিয়া মই সেই তাত নাথাকা বস্তু বেছি ভাবিব লাগিব যে মই কি খাই ভাল পাওঁ মই কি ৰং মোৰ প্ৰিয় মোৰ ঘৰত কোন কোন আছে তাৰপিছত মই এনে আজৰি সময়ত কি কৰোঁ মই কিমানলৈকে পঢ়া এই বিভিন্ন ধৰণৰ কথা এটা মানে বনাই ল'ব লাগিব বহুত যিমানে চিন্তা কৰা যায় সিমানে মানে কেৰেক্টাৰত সোমাবলৈ মানে ইজি হয় তাৰ উপৰি সেইটো এটা টেকনিক থাকে হিমাংশুদাৰ এনে এপ্ৰ'চটো কেনেকুৱা তেওঁ নিজৰ মতে কৰিব দিয়ে নে তেওঁ অকণমান একদম সম্পূৰ্ণ স্বাধীনতা সম্পূৰ্ণ কাৰণ কিছুমান ডিৰেক্টৰে কিছুমান বস্তু বহুত নিজৰ হিচাপত বিচাৰেতো সেইকাৰণে মই আপোনাক সুধিছোঁ তো এতিয়া অভিনয়ৰ ক্ষেত্ৰত সেনেকুৱা আৰু বহুত টেকনিক থাকে এতিয়া অবজাৰ্ভেশ্যন বুলি আছে এইটো চবেই জানেই এজন মানুহক পাগল এটা কেনেকুৱা হ'ব পাৰে বা ভিক্ষাৰী এটা আচলতে কেনেকুৱা সেইটোক অবজাৰ্ভ কৰা যায় সেইমতে সেই কেৰেক্টাৰটো সেইটো দৰকাৰ ন কেৰেক্টাৰ হ'বৰ কাৰণে চবেই কৰে এইটোৱে কৰে বিভিন্ন আছে আৰু এক্সাৰচাইজ আছে বহুত ডেফিনেটলি ভইচ এক্সাৰচাইজ আছে সেইবিলাক কৰি থাকিব লাগিব বডিৰ কাৰণে থাকে যিমানে মানে প্ৰেক্টিচটো চলি থাকে সিমানে আৰু ইজি হয় এক্টিং এটা কৰিবলৈ প্ৰেক্টিচৰ দৰকাৰ আছে নহয় ডেইলি লাগে আচলতে আমি আজিকালি গান গোৱাৰ নিচিনা পুৰা একদম যিমান ৰেৱাজ কৰিব সিমানে কণ্ঠ ভাল হ'ব এক্টিঙো তেনেকুৱাই ন মই এটা কুৱেশ্যন সুধিব বিচাৰোঁ এইটো মই আজিলৈকে কাকো সোধা নাই আপোনাকে ফাৰ্ষ্ট সুধিম চাগে এক্টিং বস্তুটো যে তাত নেচাৰেল টেলেণ্ট লাগে নেকি মই আপোনাক এক্সাম্পল দিছোঁ যেনেকৈ গানত কিন্তু এটা নেচাৰেল টেলেণ্ট থাকিব লাগিব সি সুৰটো কোনো বুজাই দিব নোৱাৰে মানে সুৰটোতো নিজে বুজি পাব লাগিব সুৰ আৰু তাল বস্তুটো সেইটো নিজে বুজি নাপালে কোনো বুজাই দিব নোৱাৰে এক্টিঙৰ বস্তুটো কেনেকুৱা এজন একেবাৰে এক্টিং নজনা মানুহে এক্টিং শিকিব পাৰে নেকি নে তাত নেচাৰেলি টেলেণ্ট থকাটো প্ৰয়োজন এইটো এতিয়া মানে তেনেকৈ ক'ব নোৱাৰি যে লাগিবই নেচাৰেল এটা কিছুমান তাৰমানে একেবাৰে কোনো দিনে এক্টিঙৰ হেৰিয়ে নাই মানে ঘৰৰ ফালৰ পৰাও নাই বা জিন্দগীত তাক দেখাই নাই এক্টিং কিন্তু হঠাৎ আহি সি ভাল কৰি দিয়ে সেইটো হ'লে নিশ্চয় কিবা এটা ভিতৰত এটা নেচাৰেল আছে তেনেকুৱা থাকে চাগে তেনেকুৱা হয় চাগে কিছুমানে আৰু শিকিও নোৱাৰে মানে ডেভেলপ কৰিব নোৱাৰে তেনেকুৱা হয় ন কিছুমান ইনবৰ্ণ থাকে এনেকুৱা থাকে কিছুমানৰ অলপমান টেলেণ্ট থাকে কিন্তু কৰি ভাল হৈ যায় কিন্তু যিমানে মেইনলি প্ৰেক্টিচ আৰু এক্টিং ভাল কৰিব পাৰি একদম প্ৰেক্টিচ লাগিব আৰু এনি টাইম চিন্তা কৰি থাকিব পাৰিব লাগিব মই এতিয়া ইয়াৰ পৰা ৰুমলৈ গৈ থাকোঁতে মই এনেই গ'লে নহ'ব মই এটা হয়তো কেৰেক্টাৰো চাব লাগিব কিবা এটা কাহিনীও ভাবিব লাগিব ক'ৰবাত হাল্লা হৈ আছে সেইটো চাই কিনেও তাত কেনেকৈ আচলতে হাল্লাটো কেনেকৈ কিয় ক'ৰ পৰা আহিছে এইবিলাক বিভিন্ন হেৰি মই ভাবি থাকিবই লাগিব এনি টাইম তেতিয়াতো চাগে আপোনাৰ অট'মেটিকেলি সেইবিলাক বস্তু প্ৰেক্টিচ কৰাৰ ফলত এই নিজে আহি যায় এইটো বাধ্য তাৰমানে যেতিয়া মানে অবজাৰ্ভেশ্যন বোলা বস্তুটো যেতিয়া মই সদায় কৰি থাকিম সেইটো আৰু মই নিজাকে চাওঁ ৰ ইজন মানুহক অবজাৰ্ভেশ্যন কৰোঁ এনেকৈ ভাবিব নালাগে সেইটো নিজে আহি যায় এইটো চবৰে হয় এইটো চবৰে হয় ইণ্টাৰেষ্টিং মানুহ দেখিলেতো হ'বই আৰু চবৰে হয় বুজি পাইছোঁ আপোনাৰ আহিবলগীয়া কি প্ৰজেক্ট বৰ্তমান কাম চলি আছে কাম হৈ গ'ল দুখন চিনেমা এখন হৈছে কলাছ সেইখন আগষ্ট মানত আহিব চাগে কলাছখন অমৰদীপ গগৈ ডিৰেক্টৰ সুমিত্ৰা হাজৰিকা বাইদেউ বুলি এগৰাকী বাইদেউৰ কাহিনী এইখন মানে হেৰি কেনেকুৱা মুভি এইখন অসমৰ এটা মানে এটা সময়ৰ মানে হেৰি তেতিয়া বৰ বেলেগ সময় আছিল 1977 পৰা সেইফালে
আচ্ছা মানে বৰ অৰাজক এটা পৰিস্থিতি আছিল মানে আন্দোলন নক্সাল আন্দোলন তাৰপিছত অসম আন্দোলন তাৰপিছত আলফা এনেকুৱা মিলি কিনে এই গোটেই আন্দোলনক লৈ চিনেমাখন মানে সেই পলিটিকেল অকমান চিনেমাখন সেই সময়ত মানে আমাৰ সাধাৰণ মানুহৰ মানে কি প্ৰভাৱ পৰিছিল সেইবিলাকৰ ফলত বা তাৰ পাছত কিনো লাভ হ'ল কিবা লাভ হ'ল নে নহ'ল ইমাৰ্জেঞ্চিও সেইটো সময়তে আছিলতো ন সেইটো সময়ত লেট 70s সেইখিনি সময়তে ইমাৰ্জেঞ্চি আছিলে এই চিনেমাখনৰ টাইমটো 1977ৰ পৰা মোটামুটি 84 মানলৈকে হ'ব চাগে এনেকুৱা তাত এটা আচল আৰু সময়খিনি আৰু তাত এটা সৰু কেৰেক্টাৰ কৰিছোঁ চাহ বাগানৰ সেইখন আহিবলগীয়া আছে তাৰপিছত এখন 36 বুলি এখন এইখন মানৱজ্যোতি বৰুৱা ডিৰেক্টৰ লিখিছেও তেওঁৰ প্ৰথম চিনেমা এনেই ফিচাৰ ফিল্ম হিচাপে প্ৰথম কৰিছে বহুত কাম কৰিছে সি কেমেৰা মানে DOP হয় এইটো কাহিনীও তাৰ আৰু সি ডিৰেকশ্যন দিছে সেইটো কাম কৰিও ভাল লাগিল এইটো এতিয়া ফেষ্টিভেলবিলাকত পঠাই আছে তেওঁ ৰিলিজ কেতিয়া হয় গম নাপাওঁ বাৰু চিনেমাখন বনি গৈছে হৈ গৈছে বাহিৰত পঠাইছে মানে এইখন কেনেকুৱা ধৰণৰ মুভি এইখনৰ কাহিনীটো আচলতে এতিয়া ৰিভিল কৰিব মানা কৰিছে মানে সাধাৰণ কোনটো জনৰাৰ মুভি হয় সেইটোতো ক'ব পাৰে একদম এতিয়া মানে আমি আজিৰ দিনৰ কিন্তু আজিৰ দিনৰ মানে হ'লেও এই কিছুমান মানুহৰ যে সৰু সৰু যে কিছুমান নিডছ থাকে মানে যিটো ভাবাই নাযায় চিনেমাখনৰ কাহিনীটো মজা লগা বস্তুটো সেইটোৱে এটা সৰু বস্তুক লৈ এটা কাহিনী এটা ডাঙৰ কাহিনী বনাইছে ভাল লগা ঠিক আছে মই নুসুধো বাৰু আপোনাক সেইখনো মানুহে ভাল পাব আদৰি ল'ব সেইখন বাকী বৰ্তমান চিৰিয়েলৰ কিবা কাম কৰি আছে নেকি আপুনি চিৰিয়েল এতিয়া বৰ্তমান নাই চিৰিয়েল কৰিলোঁ মাজতে বিয়লি বৃন্দাবন সেইখন এতিয়া নাই বাৰু তাৰপিছত মৰমৰ ঠিকনা বুলি এখন কৰিছিলোঁ ভাল লাগিছিল কৰি তাৰপিছত হৃদয়ৰ গান বুলি এখন চিৰিয়েল কৰিছিলোঁ চিৰিয়েলৰ কেনেকুৱা হয় এক্সপিৰিয়েঞ্চবোৰ চিৰিয়েলৰ অলপ দিগদাৰ হয় উপায়ো নাথাকে তাতে চিৰিয়েলৰ বাজেট কম থাকে যে সেইটোৰ কাৰণে সময় নাথাকে মানে বিশেষ ভাবিব পৰাকৈ এপিছডৰ পিছত এপিছড ওলাই থাকিব লাগে এতিয়া মই আজি ৰাতিপুৱা যাম মই কি বা কৰিম মই নাজানো আৰু প্ৰিপাৰেশ্যন ল'ব সময় নাথাকে তাত গৈহে গম পাম এইটো দিলে ডাইলগ চালোঁ পঢ়িলোঁ আৰু যিমান কম সময়ত কৰিব পাৰি ভাল গতিকে তাতে চিন্তা কৰাৰ সময় ইমান মানে নাথাকে তাৰ মাজতে আৰু কেৰেক্টাৰটো মই এনেকৈ লৈ গৈ আছোঁ ধৰা এনেকৈ গৈ আছে তাৰ পৰা এটা কিবা মোৰ লগত মা আছিল দেউতা আছিল বা দাদা আছিল ভণ্টি আছিল সেই সম্পৰ্কৰ মাজেৰে কেৰেক্টাৰটো গৈ আছে হঠাৎ কোনোবাই নোৱাৰা হৈ যায় চিৰিয়েলত সময় দিব এটা কেৰেক্টাৰ তাৰ পৰা নোহোৱা হৈ যোৱাৰ লগে লগে এই কেৰেক্টাৰটো অলপ বেলেগ ফালে ঢাল খাবলগীয়া হয় মানে তাতে ফিক্স নহয় যে মই এইখিনিলৈকে যামেই মানে ডিৰেক্টৰো নাজানে কাহিনীটো কোনফালে যাব তাৰমানে হঠাৎ কোনোবা ওলাই দিয়াৰ লগে লগে চিৰিয়েলৰ প্ৰব্লেম ন এইবিলাক থাকে চিৰিয়েলততো মানুহ চেঞ্জ হৈ যায় নোৱাৰিলে মাৰি দিয়ে কিন্তু উপায়ো নাই তাতে কি কৰিব ন ডিৰেক্টৰ এক্টৰজন যদি নিজে আহিব নোৱাৰে ডিৰেক্টৰে কি কৰিব নাই আৰু তাৰোপৰি অলপ বাজেট কম মানে চিৰিয়েলত বাজেটৰ কাৰণে অলপ কামবিলাক সেই আৰু চিনেমাৰ নিচিনা নহয় সেইটো কিন্তু সেয়াই এটা প্ৰেক্টিচ চলি থাকে সেইটো ভাল লাগে কেমেৰাৰ আগত এটা প্ৰেক্টিচ চলি থাকে সেইটো ভাল লগা কথা আমিতো বহুত কথা পাতিলোঁ চিনেমা থিয়েটাৰ চিৰিয়েলক লৈ এটা ইণ্টাৰেষ্টিং ঘটনা কওক যোনটো আপোনাৰ এতিয়াও মনত আছে ইণ্টাৰেষ্টিং মই মানে থিয়েটাৰৰ হ'ব পাৰে মোৰ কাৰণে এইটো ইণ্টাৰেষ্টিং বহুত আৰু সেইটো মোৰ কাৰণে প্লাছ মানে বেলেগে শুনি ভাল পাই নে বেয়া পাই নাজানো এই বুলু ফিল্মৰ মানে শ্বুটিঙতে এদিন মানে আমাক কল টাইম দিছে তাত ৰাতি 1টা বজাত কি হ'বা তাৰ মানে এই দোকানত আছিলে চিন দোকান বন্ধ হৈ যোৱাৰ পিছত আৰু যাতে ভিৰ ভাৰ নহয় তেতিয়া মানে শ্বুটিংটো ল'ব লাগে 1টাৰ পিছততো আৰু দোকান বন্ধ বুলু ফিল্মখন 2000
কিমান 22ত শ্বুটিং কৰিছে ন 22 নহয় হেৰি 21 21 তেতিয়া লকডাউন চলি আছিল নেকি চলি আছিল চলি আছিল নহয় তো সেই 1টা বজাত যে দিলে এতিয়া আমাক 7 বজাৰ পৰা শুব দিছে 7 বজাত শুলে আৰু আমি 1টা বজাত শুওঁ 7 বজাত শুলে কেনেকৈ টোপনি আহিব নাহিলে তো তেনেকৈ 1টা বজাত গ'লোঁ যোৱাৰ পিছত শ্বুটিং আৰম্ভ চকু টানি নিয়ে এনেকৈ শুই যাওঁ আৰু মাতে তো চবচে ভাল পিছত গম পাইছিলোঁ যে আচলতে সেইটো টাইমত কৰাৰ কাৰণে বহুত ভাল হৈ গ'ল সেই চিনকেইটা লাভ ইম'চন কিবা কিবি ভাগৰ লাগে মানে সেই বস্তুটো অৰিজিনেলি ওলাই গৈছে এটা হোৱাৰ কাৰণে চকু টানি নিয়ে আৰু বাগৰি দিওঁ বাৰান্দাত আৰু মাতে আহিলোঁ তো সেইটো বস্তু ভাল লাগিছিল মানে এতিয়া অনুভৱ কৰোঁ যে 1টা বজাত দিয়াই দেখোন ঠিকেই আছিল নহ'লে এক্সট্ৰা এটা বেলেগ কষ্ট কৰিব লাগিলহেঁতেন সেই চিনকেইটাৰ কাৰণে তাৰপিছতে নাটক চিনেমাততো বহুত এইবিলাক থাকেই আৰু কাহিনী বনিয়ে থাকে থাকে আৰু সেইটোৱে ভাল লগা বস্তু নাটকত বিশেষকৈ যদি কিবা কাৰণত এটা কেৰেক্টাৰে ইয়াত চাহ দিব লাগিছিল এটা টাইমত চাহটো নিদিলে পাহৰিয়ে গ'ল তাতে ইম্প্ৰোভাইজ হ'ব লাগিব তেতিয়া নাটকৰ ভাল লগা বস্তুৱে সেইটো নহ'লে তো ৰিহাৰ্চেল যিটো কৰি আছো সেইটো নাটকত কৰি দিলোঁ সেইটোনো কি এইটো চবেই কৰিব মুখস্থ মাতাহে এই ভুলবিলাক যে হৈ থাকে সেইটো চবচে ভাল লাগে কেতিয়াবা কেৰেক্টাৰটো আহি নাপালে কি কৰিব ই হঠাৎ ধুতি পিন্ধিব আছিলে ধুতিখন পিন্ধা নহ'ল ভালকে তেনেকুৱা বহুত ভাল এইবোৰতো কিমান কি পিছফালে চলিয়ে থাকে নহয় আৰু কেতিয়াবা এই টিভিখন কৰি থাকোঁতে এনেকুৱা হৈছিল মোৰ মানে কেইবাটাও কেৰেক্টাৰ আৰু নাটকৰ হেৰি আমাৰ যিহেতু বহুত দিন চলি থাকে এখন নাটক মানে কিছুমান কেৰেক্টাৰ নোহোৱা হৈ গৈ থাকে আৰু সেই কেৰেক্টাৰ নোহোৱা হোৱাৰ লগে লগে ময়ে কৰিম আৰু মই লৈ লওঁ তাৰমানে টিভিখনত এবাৰ এনেকুৱা হৈছিল তাৰমানে মই আমাৰ গাঁৱত এটা টিভি আছিল মানে সেই একদম গ্ৰীণ ৰুমৰ পৰা কাপোৰ পিন্ধিয়ে মঞ্চত পিন্ধা হৈছে তাৰমানে সময় নাথাকে এনেকুৱা হয় আৰু সেইটো ভাল লাগে আচলতে এক্টৰ এজনৰ জীৱনটো কেনেকুৱা জীৱনটো কি বুলি কওঁ আৰু সাধাৰণ কিন্তু মানে কি বহুত ষ্ট্ৰাগল থাকে আচলতে এতিয়াতো চবৰে থাকে এতিয়া ইমান কম্পিটিশ্যন চব জাগাতে ষ্ট্ৰাগল চবৰে পাণ দোকানীৰো থাকে ইমান দোকান কাষে কাষে হৈছে তাৰপিছত হোটেল যে দিছে ইমান হোটেল চাৰিওফালে নহয় তাতেও ষ্ট্ৰাগল থাকে মোৰ হোটেলত কেনেকৈ মানুহ আনিম ঠিক তেনেকৈ চব এক্টৰৰ ষ্ট্ৰাগলটো থাকে আৰু থাকিবই ষ্ট্ৰাগল তাৰ নাথাকে যাৰ মানে বেকগ্ৰাউণ্ডটো ঠিকেই আছে ভাল মানে বিশেষ চিন্তা কৰিবলগীয়া ফাইনেন্সিয়েল এইটো যাৰ চিন্তা কৰিবলগীয়া নাথাকে তাৰ কাৰণে আৰু কেৱল এক্টিংটোত হেৰি কৰিলে বাকী মাথা মাৰিব নালাগে ইমান এতিয়া আমি যিহেতু কেৱল এক্টিং কৰি খাওঁ বেলেগ কাম নাই তো আমি এনিটাইম এক্টিংৰ কথা ভাবিয়ে থাকিব লাগিব আৰু ক'ত কি কেতিয়া ওলাই সেইকাৰণে আমি য'তে ত'তে কৰোঁ বাটৰ নাটকো কৰোঁ মঞ্চৰো কৰোঁ চিনেমা পালে চিনেমা চিৰিয়েল পালে চিৰিয়েল উপায় নাই অসমত সিমান কাম নহয় যে মই কেৱল চিনেমা কৰিয়ে খাম সেইকাৰণে আমি বিভিন্ন কাম কৰিবলগীয়া হয় এতিয়াতো আৰু দিগদাৰ হৈ গৈছে কাৰণ এতিয়া মূল্য বৃদ্ধিয়ে চব শেষ কৰি দিছে আচলতে আমি যিমান ইনকাম কৰোঁ আচলতে তাতকৈ আমাৰ খৰচটো বেছি আৰু আপোনাৰ ধৰি লওক আপুনি এই বছৰতকৈ অহা বছৰ 10% বেছি ইনকাম কৰিলে এফালেতো বাঢ়িও আছে 6-7% বস্তুৰ দাম সেইটো এটা প্ৰব্লেম সেই হিচাপে কিন্তু আমাৰ হেৰিটো বাঢ়ি নাযায় ইনকামটো বাঢ়ি নাযায় আপোনাৰ বোলে ইনকামটো ভাল কিন্তু কনষ্টেণ্ট আছে তেনেহ'লে আপোনাৰ কিন্তু উল্টা পইচা কমি গৈ আছে কাৰণ ইফালে বস্তুৰ দাম বাঢ়ি গৈ আছে যে সেইটো এটা ভাবিব লগা কথা আমাৰ ইমান বছৰ ধৰি এটাই দাম চলি আছে ইমান বেছি বাঢ়া নাই আৰু বস্তুৰ দামটো বাঢ়িয়ে গৈ আছে সেইটোৰ কাৰণে ষ্ট্ৰাগলটো বেলেগ ধৰণৰ থাকে আৰু মানে যিয়ে চব চিন্তা কৰিবলগীয়া এতিয়া কাৰোবাৰ ঘৰৰ ফালৰ পৰা মানে আৰ্থিকভাৱে সবল তেখেতসকলৰ ইমান টেনশ্যন নাই কিন্তু তথাপিও ভাল এক্টিং কৰিবৰ কাৰণে চবে চেষ্টা কৰিব লাগিব সেইটো লাগিব সেইটো কষ্ট কৰিবই লাগিব এক্টিং ভাল কৰাৰ কাৰণে
কষ্ট বহুত কৰিব লাগিব পঢ়িব লাগিব যথেষ্ট উম আগতে যেনেকৈ মই ভাবিছিলোঁ যে নপঢ়িলে হয় তাৰপিছতহে গম পালোঁ উম বহুত পঢ়াৰ দৰকাৰ আছে আপুনি এতিয়া পঢ়ে সেইকাৰণে বেছি আৰু কিতাপ পঢ়োঁ এতিয়া উম পঢ়োঁ উম বহুত প্ৰয়োজন মানে কিতাপ পঢ়াটো মানে বিশেষভাৱে প্ৰয়োজন কাৰণ কিতাপ পঢ়ি থাকোঁতে বেলেগ ধৰণৰ কল্পনা এটা কৰি থাকিব পাৰি উম কল্পনা শক্তিটো মানে প্ৰসাৰ হয় উম যে এই গৰুহাল লৈ উম পোনাকণ উম আলি আলিয়ে গৈ আছে উম তো এখন মই পিকচাৰ দেখা পাম পোনাকণে কেনেকৈ গৈ আছে হয় নহয় হয় কিন্তু সেই কামটো যেতিয়া মই মোবাইলত চাম উম কেৱল পিকচাৰটোৱে দেখা পাম ন সেই ভাৱটো ভাবা নাই। এক্সাৰচাইজটো নহ'ব নহয় উম সেইটো কাৰণে কিতাপ চবেই পঢ়িব লাগে আৰু উম কিতাপ পঢ়া এটা ট্ৰেণ্ড আনিব লাগে মই ভাবোঁ আচলতে কমি আজিকালি গৈছে উঠি সেই গৈছে বস্তুটো কমি গৈছে নতুন পুথিভঁৰাল জেনেৰেশ্যনত তাৰমানে কি হয় জানে এই মোবাইলত চব বস্তু পাই যায় যে সেইটো এতিয়া আপোনাৰ অডিঅ' বুকছ ওলাইছে অডিঅ' বুকছ শুনে মানুহে শুনাটোও ঠিকে আছে ঠিকে আছে কিন্তু শুনালৈকে ঠিকেই আছে কিন্তু আপোনাৰ এনেকুৱা হৈছে কিছুমান যে বুক এখন পঢ়াতকে আপুনি এই লওক 15 মিনিটৰ আপোনাক মই চামাৰি দিছোঁ সেইটো শুনি লওক সেইটো বেয়া 15 মিনিটত এখন কিতাপটো পঢ়িব নোৱাৰি সেয়াই ময়ো পঢ়াত মানে ইমান হেৰি নাছিলেই পঢ়াৰ এতিয়া আহিছে এতিয়া মানে সময় পালে মানে কিতাপখন লওঁ আৰু বাকী কেনেকুৱা লাগিলে আজি আমাৰ এপিছডটো ইয়াত আহি পেলাই ভাল লাগিল পাতি কথা পাতিলোঁ আচলতে কিবা মানে কিবা হেৰি কৰি থকা যেন লগা নাই সুন্দৰকৈ আমি যে ৰাস্তাই ঘাটে কথা পাতোঁ আড্ডা মাৰাৰ নিচিনাই আৰু আমাৰ সেইটোৱে এইটো তেনেকৈ ভাল লাগে মই বা ভাল কি লাগে ক'ব পাৰিছোঁ নাজানো বাৰু নাই আমি ধৰি লওক আপোনাৰ পৰাও কিবা কিবি বহুত কথা শিকিলোঁ মই বাৰু একো কোৱা নাই আপোনাক মই একো উল্টাই দিব পৰা নাই কিন্তু ভাল লাগিলে মোৰো তাকে হয় নমস্কাৰ মই অপূৰ্ব বৰ্মন এক্টৰ অপূৰ্ব বৰ্মন যদি আপোনালোকে আজিৰ এই এপিছডটো চাই ভাল পাইছে তেতিয়াহ'লে এপিছডটো শ্বেয়াৰ কৰি দিয়ক আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কৰক কমেণ্ট কৰক আৰু যি আছে সকলো কৰক চেনেলটোৰ নাম কৈ দিয়ক আকৌ এইটো আউটলুক উইথ অভিলাষ আউটলুক উইথ অভিলাষ